হয় ধুবুৰীৰ মাজমজিয়াত যিসমূহ ফাৰ্মাচী আছে অবৈধভাৱে যিসমূহ ফাৰ্মাচী চলাই আছিল সেইসমূহ ফাৰ্মাচীৰ বিৰুদ্ধে আজি প্ৰশাসনৰ ফালৰ পৰা দেখা গৈছে পুৱাৰে পৰা অভিযান চলাইছে আৰু বৰ্তমান যিহেতু ধুবুৰী অসামৰিক চিকিৎসালয়ৰ সন্মুখত যিসমূহ ফাৰ্মাচী আছে ফাৰ্মাচীসমূহত অভিযান চলাইছে আৰু অভিযান চলাই ইতিমধ্যে এখন ফাৰ্মাচী প্ৰশাসনৰ ফালৰ পৰা চিল কৰি দিয়া হৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰাম পুকাৰে এয়া দেখুৱাইছে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা এইখন গ্ৰীণ মেডিকেল হল নামৰ যিখন ফাৰ্মাচী আছিলে সেই ফাৰ্মাচীখন ইতিমধ্যে চিল কৰি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা চিল কৰি দিয়া হৈছে যিহেতু ফাৰ্মাচীখনত ম্যাদ উকলা ঔষধ লাভ কৰিছিল জিলা প্ৰশাসনৰ লোকে যেতিয়া অতলাইছিল ম্যাদ উকলি যোৱা ঔষধ লাভ কৰি ফাৰ্মাচীখন ইতিমধ্যে চিল কৰি দিয়া হৈছে আৰু বাকী যিসমূহ ফাৰ্মাচী আছে সেই ফাৰ্মাচীসমূহতো কিন্তু ইতিমধ্যে তেওঁলোকৰ যি অভিযান সেয়া অভিযান অব্যাহত ৰাখিছে আৰু এয়া মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰামপুকাৰে দেখুৱাইছে পুৱাৰে পৰা আজি প্ৰশাসনৰ এক বৃহৎ দল আহি এই অভিযান চলাইছে আৰু অভিযানৰ ইতিমধ্যে এখন ফাৰ্মাচী যিহেতু চিল কৰি দিয়া হৈছে আৰু বাকী ফাৰ্মাচীসমূহতো ইতিমধ্যে তেওঁলোকৰ যি অভিযান অব্যাহত ৰাখিছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰামপুকাৰে দেখুৱাইছে ইছলাম মেডিকেল নামৰ যিখন ফাৰ্মাচী সেই ফাৰ্মাচীখনত এতিয়া এই মুহূৰ্তলৈকে কিন্তু অভিযান চলি আছে আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰশাসনৰ লোক যেতিয়া আহি এই স্থানত উপস্থিত হৈছিল বিভিন্ন ফাৰ্মাচীত তেওঁলোকে অভিযান চলাইছিল আৰু ইয়াৰে প্ৰায় 90% ফাৰ্মাচীয়ে কিন্তু তেওঁলোকৰ ফাৰ্মাচী বন্ধ কৰি ইতিমধ্যে তেওঁলোকে পলায়ন কৰিছে আৰু আমি কিছু সময় পূৰ্বে যেতিয়া বিষয়াগৰাকীৰ লগত কথা পাতিছিলোঁ তেওঁ এটা কথা স্পষ্ট কৰি দিছিল যে যিসমূহ ফাৰ্মাচীত ম্যাদ উকলি যোৱা ঔষধ বা লাইচেন্সৰ কোনো ব্যৱস্থা নাই সেইসমূহ ফাৰ্মাচী ইতিমধ্যে চিল কৰা হৈছে। বিষয়াগৰাকী বাইদেউ আজি আপোনালোকে অভিযান চলাইছে অভিযানত কি কি পালে? এয়া আছিল বিষয়াগৰাকী যদিও কেমেৰাৰ আগত এই মুহূৰ্তত কোনো কথা উল্লেখ কৰিব খোজা নাই কিন্তু ইতিমধ্যে তেওঁলোকে ধুবুৰী ঝগৰাপাৰ স্থিত যিখন ধুবুৰী অসামৰিক চিকিৎসালয় সেই চিকিৎসালয়ৰ সন্মুখত থকা বিভিন্ন ফাৰ্মাচীত তেওঁলোকে অভিযান চলাইছে আৰু অভিযানত ইতিমধ্যে গ্ৰীণ মেডিকেল নামৰ এখন ফাৰ্মাচী কিন্তু ইতিমধ্যে তেওঁলোকে চিল কৰিছে আৰু এই মুহূৰ্তলৈকে তেওঁলোকৰ যি অভিযান সেয়া কিন্তু অব্যাহত ৰাখিছে আৰু বিভিন্ন ফাৰ্মাচীত তেওঁলোকে অভিযান চলাই আছে কিয়নো দীৰ্ঘদিনৰ পৰা এটা অভিযোগ উত্থাপিত হৈ আছিল ধুবুৰী ঝগৰাপাৰ স্থিত যিসমূহ ফাৰ্মাচী আছিলে সেই ফাৰ্মাচীসমূহত ম্যাদ উকলি যোৱা ঔষধৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ জালিয়াতিৰে এইসমূহ ফাৰ্মাচী চলি আছিল বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপিত হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতে আজি দেখা গৈছে পুৱাৰে পৰা তেওঁলোকে অভিযান চলাইছে আৰু এই মুহূৰ্ততো কিন্তু তেওঁলোকৰ যি অভিযান সেয়া অব্যাহত ৰাখিছে। মোৰ সৈতে ভিডিঅ' ইয়াৰে সামগ্ৰিক দৃশ্য দেখুৱাইছে পুৱাৰে পৰা এক বৃহৎ দল আহি অভিযান চলাই আৰু এই মুহূৰ্তলৈকে তেওঁলোকৰ যি অভিযান কিন্তু অব্যাহত ৰাখিছে। ফাৰ্মাচীসমূহত আহি তেওঁলোকৰ নথি পত্ৰসমূহ তন্নতন্নকৈ পৰীক্ষা কৰিছে মেডিচিনসমূহ পৰীক্ষা কৰিছে যে যাতে যিসকল ৰোগী ফাৰ্মাচীসমূহত আহে মেডিচিন ক্ৰয় কৰিবলৈ তেওঁলোকক যাতে কোনো ধৰণৰ ম্যাদ উকলি যোৱা ঔষধ যাতে তেওঁলোকে পৰিৱেশন নকৰে তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকে অভিযান চলাইছে আৰু তন্নতন্নকৈ পৰীক্ষা কৰি থকা গৈছে আৰু এই মুহূৰ্তত আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বেও দেখা গৈছিল জিলা প্ৰশাসনৰ ফালৰ পৰা ধুবুৰী এই স্থানতে অভিযান চলাইছিল আৰু অভিযানত প্ৰায় 4-5খনকৈ ফাৰ্মাচী কিন্তু তেওঁলোকে চিল কৰিবলৈ সক্ষম হৈছিল আৰু আজিও ঠিক সেইদৰে দেখা গৈছে যে এক বৃহৎ অভিযানকাৰী দলে অভিযান চলাইছে আৰু বৰ্তমান মুহূৰ্তলৈকে কিন্তু তেওঁলোকে অভিযান অব্যাহত ৰাখিছে যদি এই মুহূৰ্তত এখন ফাৰ্মাচী কিন্তু তেওঁলোকে চিল কৰিবলৈ সক্ষম হৈছে।